তো নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক আকৌ এটা নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি বনাব গৈছোঁ মাছৰ পাতত দি ভাপত সিজোৱা। তো এই ৰেচিপিটো আমাৰ বাবুল দাই বনাব, আপোনালোকে চাই থাকক কি কৰে। তো আপোনালোকে প্ৰথমতে দেখা পাইছে বাবুল দাই মাছটো ধুনীয়াকৈ কাটি আছে, যাতে পেষ্টবিলাক ভিতৰত সোমাই দিব পাৰে। তো সেই ভালদৰে কাটি আছে, কাটি মেলি এতিয়া তাতে এই পেপাৰটোতে আমি পকাই পেলাই জুইত দি দিম, ডাইৰেক্ট কলপাতত পকাই পেলাই। তো আপোনালোকে চাই থাকক, এই পেষ্টটো তাতে দি দিয়া হ'ব, আপোনালোকে চাই থাকক দেই ভালদৰে। তো ভালদৰে বাবুল দাই কাটি আছে। তো ইয়াতে বাবুল দাই লগাই আছে, এতিয়া ভালদৰে সোমাই দিব ভিতৰত। তো ইয়াতে আছে কাজু, বাদাম, বাটাৰ, কিবা কিবি মিলাই মিক্স মছলা। বাবুল দাই জানিব, মই নাজানো ভালদৰে ৰেচিপিটো। তো বাবুল দাই জানিব, বাবুল দাই গোটেই পেষ্ট কৰি মিক্স কৰি ইয়াতে ধুনীয়াকৈ মিলাই আছে। এই মিলাই মেলি আমি ধুনীয়াকৈ এইটো পাতত মিহলাই দিম, পাতত দি পকাই জুইত দি দিম। জুইত দি মোটামুটি 20-25 মিনিটমানৰ পিছতে এই মাছটো সিজি যাব। আমি ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম। তো এইটো মিক্স কৰোৱা অলমষ্ট হৈ গ'ল। তো হৈ যোৱাৰ পাছত ইয়াতে এইবাৰ ইয়াৰ ওপৰতে নেমু টেঙাটো আতি দিয়া হ'ব। এই নেমু টেঙাটো আতি দিলে ইয়াৰ সোৱাদটো বেছি বহুত ধুনীয়া হৈ যাব সোৱাদটো। চ' ইয়াৰ ওপৰত আকৌ নেমু টেঙা আতি দিয়া হ'ব। নেমু টেঙা আতি দিয়াৰ পিছত আপোনালোকক দেখুৱাই আছোঁ, পেপাৰত আমি এনেকুৱাকৈ পকাই মেলি আমি ডাইৰেক্ট এতিয়া ইয়াক জুইত দি দিম। তো আপোনালোকক আমি দেখুৱাই আছোঁ কি কৰি আছোঁ, চাই থাকক। তো বাবুল দাই জুইটো ধৰি ল'লে, বহুত কষ্ট কৰি ধৰিছে দেই জুইটো ৰাইজ। মানে গেছত বনাব নোৱাৰিতো, এই ৰেচিপিটো মানে জুই ধৰিয়ে এনেকুৱাকৈ পকাই মেলি জুইতে ডাইৰেক্ট দিব লাগিব। বহুত কষ্ট কৰি জ্বলাইছে। তো জ্বলাই মেলি হোৱাৰ পিছত আমি ডাইৰেক্টলি বস্তুটো তাতে দি দিছোঁ ভিতৰত, আপোনালোকে চাই থাকক। চ' দি দিয়াৰ পাছত মোটামুটি 15-20 মিনিটমান থকাৰ পিছত এয়া আপোনালোকে চাই লওক। মই ভাবিছিলোঁ ভালদৰে সিজা নাই, বাবুল দাই মোক কেঁচা মাছ খুৱাব, কিন্তু মাছটো যেতিয়া খুলি মেলি চালোঁ, বাপৰে ধুনীয়া সিজিছে, মানে একদম মজা সিজিছে। আপোনালোকে চাই থাকক, দেখিলে গম পাব মাছটো কেনেদৰে সিজি গৈছে, আধা পুৰাহে খাই গৈছে। আপোনালোকে চাই থাকক। তো বাবুল দাই ওলাই আছে মাছটো। তো ওলাই থাকোঁতে অকণমান টাইম লাগিব, মাছটো যিহেতু পাতত লাগি গৈছে, একদম মানে লাগি যায়, অকণমান ফুটিয়ে গৈছে। তো সেই বাবুল দাই লাহে ধীৰে ওলাই আছে, ময়ো তাতে অকণমান লাৰি দিলোঁ। তো গোন্ধটো এনেকুৱা ধুনীয়া আহিছিল, মানে ৰ'বই পৰা নাছিলোঁ আৰু থাকিবই পৰা নাছিলোঁ। তো বাবুল দাই অলপ কষ্ট কৰি খুলি মেলি দেখিছেনে কিমান ধুনীয়া কৰি সিজি গৈছে। চাওক গাইছ, লাষ্ট এণ্ডিঙত চাওক গাইছ, এই বাটাৰটো দি দিছোঁ আকৌ ওপৰত। এই ধুনীয়া লাগিছে, মানে এইটো দেখিছেনে, দেখি মানে লোভ লাগিছেনে গাইছ আপোনালোকে কমেণ্টত জনাব। এই বাবুল দাই ঘামি জালি চব বনাই দিছে দেই বাবুল দাই, ধুনীয়া কৰি বনাইছে মানে। অ' মাই গড, এইটো আকৌ উল্টাই মেলি পিছফালে দিব লাগিব। এই কলপাত লাগিয়ে আছে। এয়া চাই থাকক আপোনালোকক দেখুৱাইছোঁ বাটাৰ মেলি লাষ্টৰ শেষত ধুনীয়াকৈ দেখুৱাইছোঁ আপোনালোকক। তো আজিৰ ৰেচিপিটো এয়াই আছিলে, বাবুল দাই বনোৱা। এই বাটাৰটো ঢালি দিলে লাষ্ট। তো আজিলৈ বাই বাই।